বিশেষকৈ আমাৰ ৰাজ্যখনত বিভিন্ন জাতি ধৰ্ম গোষ্ঠী ভাষা গোষ্ঠীৰ মানুহৰ এটি সংকটকালত আমি এতিয়া অৱতীৰ্ণ হৈছোঁ। আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান আমি এটি মায়া যাদুত আমি অৱস্থান কৰি আছোঁ। বিশেষকৈ আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মহাশয়ৰ যিবিলাক কৰ্মকাণ্ড মাজে মাজে এনেকুৱা লাগে যে আমি আকৌ পুৰণা মায়াৰ দেশতে আমি আকৌ বিৰাজ কৰিছোঁ নেকি। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইফালে নিজে ঘোষণা কৰি আছে, বাংলাদেশৰ হিন্দুৰ কাৰণে তেওঁ অলপ দুখ প্ৰকাশ কৰিছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। বাংলাদেশৰ মানুহবোৰ অত্যাচাৰ হৈছে বুলি, অথচ তেখেতৰ টাইমতে ২৭ লাখ মানুহৰ আধাৰ কাৰ্ড নাই। দেশকে ১৯ লাখ মানুহ তেওঁলোকে NRCৰ পৰা ওলাই দিলে। আকৌ দেখোন তেওঁ খুব সিদিনাখন তেওঁ নিজে ক'লে আধাৰ কাৰ্ড দিয়া হ'ব। আকৌ যোৱাকালি আমি দেখিলোঁ যে আধাৰ কাৰ্ডৰ কাৰণে কিবা তেওঁলোকে ডাঙৰ ডাঙৰ SOP নিয়ম বনাইছে। আজি মানুহৰ যিটো অৱস্থা, দ্ৰব্যমূল্যৰ কথা ক'বই নালাগে। বজাৰত দুই চাই বস্তুৰ দাম, চাউলৰ পৰা দালিৰ পৰা নিমখ, যিখিনি সাধাৰণ নিমিত্ত ব্যৱহাৰ হোৱা বস্তুৰ দাম দুই চাই হৈছে। চৰকাৰখনৰ সেইফালে কোনো কাণ সাৰ নাই। চৰকাৰখনে সদায় ঋণ লৈ আছে। যোৱা দিনতকৈ আজিৰ দিনত প্ৰতিজন আমাৰ ৰাজ্যবাসীৰ মূৰত লাখ টকাৰ ওপৰতো ধাৰ লাগি আছে। চৰকাৰখনৰ কোনো কাণ সাৰ নাই আৰু তেওঁলোকে সদায় নিত্য নৈমিত্তিক বিভিন্ন ধৰণৰ ইছ্যু আনি পেলাই, যিবিলাক ধৰক খুবেই সাধাৰণ ইছ্যু, সেই সময় ইছ্যুবোৰ তেওঁলোকে হেৰি কৰি পেলাই মানুহৰ মনটো ফালে ডাইভাৰ্ট কৰিছে, যাতে চৰকাৰৰ যিবিলাক বিভিন্ন ধৰণৰ কেলেংকাৰী আছিলে এইবিলাক গাপ দিবৰ কাৰণে। গতিকে আমি ভাৰতীয় গণপৰিষদ দলে আজি আমাৰ এটা অলপ বৈঠক এটা কৰিছিলোঁ। তাতে আমি কিছুমান ডিচিশ্যন লৈছোঁ। সেই ডিচিশ্যনসমূহ আমাৰ দলৰ সাধাৰণ সম্পাদক বীৰেন বসাক ডাঙৰীয়াই আপোনালোকক অৱগত কৰিব। আৰু বৰ্তমান মই তেখেতক আগন্তুক পঞ্চায়ত ইলেকশ্যনটো আছে আৰু BTC ইলেকশ্যনকো আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু সাম্প্ৰতিক যিটো বাংলাদেশৰ যিটো হিন্দু নিৰ্যাতন বা মাইনৰিটি নিৰ্যাতন হৈ আছে, এইটোৰ ওপৰত আমি গভীৰভাৱে খুব ফ'কাছ কৰিছোঁ যে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰত এটা এনেকুৱা ঘটনা হৈ আছে, আমাৰ ইয়াতে হিন্দুৰ সম্ৰাট বুলি যিবিলাক মানুহে নিজকে দাবী কৰে, এই মানুহবিলাকে একাহাৰ পথত এই মানুহবিলাকৰ ওপৰত সহানুভূতিৰ হিচাপত নকয়। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, ইমান ডাঙৰ এটা চুবুৰীয়া ৰাষ্ট্ৰত ঘটনা চলি আছে যোৱা কেইমাহ ধৰি, তাত কোনো ধৰণৰ ইম্পেক্ট আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ ওপৰত নাই। এইটো আমি বিৰাট দুখ প্ৰকাৰে আমি ক'বলগীয়া বাধ্য হৈছোঁ যে আমাৰ দেশত হিন্দু জনবহুল ৰাষ্ট্ৰ, আমি হিন্দুৰ ভোটেৰে যি চৰকাৰ বনাওঁ আৰু হিন্দুৰ নিৰ্যাতন হ'ব আমি কেনেকৈ মানি ল'ম? আৰু আমাৰ চৰকাৰৰ কোনো ধৰণৰ, ৰাজ্য চৰকাৰে কওক কেন্দ্ৰ চৰকাৰে কওক, তাৰ কোনো ধৰণৰ কোনো প্ৰেছ নাই, কোনো ধৰণৰ ইম্পেক্ট দেখা নাই, কোনো ধৰণৰ প্ৰেছাৰ ক্ৰিয়েট কৰিব দেখা পোৱা নাই। এইটো ভাৰতীয় গণপৰিষদ তৰফৰ পৰা আজিৰ মিটিঙত আমি এই কথাষাৰ বিশেষ গভীৰতাভাৱে লৈছোঁ। কাৰণ চব মানুহৰে এটা মানসিকভাৱে আমি এইটো ক'বলৈ গ'লে আমাৰ দলৰ এইটো আমি বিৰাট প্ৰেছাৰ ফিল কৰি আছোঁ। ইমান ডাঙৰ এটা হিন্দু ৰাষ্ট্ৰ হোৱাৰ পিছতো আমি এই চুবুৰীয়া ৰাষ্ট্ৰৰ ওপৰত কোনো ষ্টেপ ল'ব পৰা নাই। আৰু বাকী আমাৰ দলীয় সাংগঠনিক আমাৰ যিটো জিলা কমিটিবিলাক আছে, এইবিলাক সম্প্ৰসাৰণৰ কাৰণে আমি গুৰুত্বপূৰ্ণ বিভাগ চব দায়িত্ব ভাগ দিয়া হৈছে। আৰু আগন্তুক পঞ্চায়ত ইলেকশ্যনক আমি ভালকৈ প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আমি এটা আশা ৰাখিছোঁ। এইবুলি মই এইটো আমি ৰেডি কৰিছোঁ, কাৰণ আমি চাই আছোঁ যে আমাৰ চৰকাৰৰ ষ্টেপটো কি হয়। এইটোতো তেখেতৰ চৰকাৰকতো প্ৰেছাৰ আমিতো কৰিমেই,
কিন্তু আমাৰ চৰকাৰ যিখিনি আছে, যিটো নেকি আজি নৰেন্দ্ৰ মোদী ডাঙৰে যিটো কথা ক'লে যিমানখিনি প্ৰেছাৰ হ'ব, কিন্তু ভাৰতীয় গণ পৰিষদৰ ক'লে হ'ব, বাট ইমানখিনি নহ'ব। তো আমি ভাবোঁ যে আগতে ডাঙৰ প্ৰেছাৰখিনি যাক। আমাৰতো আন্দোলনটো চলি আছে, যেতিয়া ষ্টাৰ্টিঙৰ পৰাই আমাৰ নৰ্থ ইষ্টতে কৰিমগঞ্জ জিলাত আটাইতকৈ বেছি মানে আন্দোলন কৰিছে মানুহবিলাক, আপোনালোকক দেখা পাইছে। কিন্তু এতিয়া যে লাগি আছে এইটো লাহে লাহেকৈ একদম নিস্তেজ হৈ গৈছে, কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ষ্টেপে লোৱা নাই। আজি চৰকাৰ যদি কোনো ষ্টেপ বা কোনো ষ্টেটমেণ্ট ডাঙৰকৈ কিবা প্ৰভাৱ পেলালেহেঁতেন, কিন্তু আজি এইটো আমাৰ চিন্তাৰ কোনো কাৰণ নাই। কাৰণ এনেকুৱা এটা চকুৰ ওপৰত অত্যাচাৰ হৈ আছে, এইটো আপুনিও ভাবে অত্যাচাৰটো হৈ আছে। ডেইলি ডেইলি ভিডিঅ' দেখা পাই আছোঁ, এইটোতো আমাৰতো মনত দুখ লাগি আছে না। কিন্তু ইয়াতে আমাৰ ইয়াৰ পৰা কেনেকুৱা প্ৰেছাৰ দিব পাৰোঁ, প্ৰেছাৰ ক্ৰিয়েট কৰিব পাৰোঁ। ইমান ডাঙৰ ৰাষ্ট্ৰ আমি তৃতীয় বন্ধুসকলৰ দ্বাৰা মই আজি এটা অসমৰ ৰাইজক এটা কথাই ক'ব খোজোঁ, চাওক আমি সকলো জাতি জনজাতি মিলি এটা ৰাজনৈতিক দল হয়, কিন্তু মই আজি অসমৰ ৰাইজক এটা কথা ক'বই খোজোঁ, হিন্দু মুছলমান সকলো জাতি জনজাতি মানুহ আমি ভাই ভাই। যিসকলে ধৰ্মক লৈ ৰাজনীতি কৰি আছে, 2026 সকলো ৰাইজে তেওঁলোকক কৰিব লাগিব বিদায়। বৰ্তমান অসমত মানে ধৰ্মক লৈ ৰাজনীতি চলি আছে, সেই আৰু ৰাইজে বুজি পাইছে। সেইকাৰণে মই ৰাইজক এটা কথাই অনুৰোধ জনাওঁ যে আহি থকা 26ত ৰাইজে চিন্তা চৰ্চা কৰি যাতে মানে পাৰ্টিক ভোট দিয়ে।